তিনিটাই মূল তত্ত্ব আছে। এক হৈছে ব্ৰহ্মতত্ত্ব বা ভগৱান, এক হৈছে মায়া আৰু এক হৈছে জীৱ। আমি জীৱবিলাকৰ বাহিৰে দুটাই তত্ত্ব আছে, এক ভগৱান তত্ত্ব আৰু এক মায়া। এই মায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা, ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ তিনিটা গুণ আছে মায়াৰ, সত্য, ৰজ আৰু তম। এই তিনিটা গুণেই সমস্ত জগত কাঠ পুতলাৰ দৰে নচুৱাই আছে। ইয়াত কৈছে এই মায়াৰে ৰচনা হৈছে পুত্ৰ, ভাৰ্যা, ধন, জন সকলো। আৰু মায়া, যিমানবিলাক মায়াৰ বস্তু আছে, অবস্তুক দেখাওয়াই বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। ভাগৱতত কৈছে মায়া মানে যি অবস্তুক বস্তু কৰি দেখুৱায়। গতিকে যিটো প্ৰকৃততে সত্য নহয় তাকে আমাৰ ওচৰত সত্য হিচাপে দেখুৱায়। য'ত প্ৰকৃততে আনন্দ নাই তাতে আনন্দ আছে বুলি আমাক দেখুৱায়, আৰু তাৰ পাছতে আমি ঘূৰি আছোঁ। সেইকাৰণে ভাগৱতে কৈছে মায়াৰ ৰচনা পুত্ৰ, ভাৰ্যা, ধন, জন, জানি সবে তেজী ভজা কৃষ্ণৰ চৰণ। সেইকাৰণে কৈছে সকলো ত্যাগ কৰি কৃষ্ণৰ চৰণত আহা। ভাগৱতৰ মই প্ৰথমে কৈছিলোঁ 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয়, মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। যদিও কৈছে 10টা লক্ষণৰ কথা, ভাগৱতৰ মূল উদ্দেশ্য হৈছে আশ্ৰয়, অৰ্থাৎ 10ম লক্ষণটো। আমি শৰণ ক'ত ল'ম, আশ্ৰয় ক'ত ল'ম? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম, বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে 10ম স্কন্ধটো প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। আৰু 10মত কি আছে? আশ্ৰয়। আমি আশ্ৰয় ক'ত ল'ম? এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিল, আৰু ৰজাজন সদায় চিন্তাত থাকে। আমাৰ হাতত যিটো বস্তু নাথাকে আমি তাত সুখ থাকে বুলি ভাবোঁ। মোৰ হাতত যদি 20,000 30,000 টকীয়া এটা মোবাইল আছে, মোৰ লগৰটোৱে যদি এটা আইফোন আনিলে, মই সদায় ভাবিম যে মোৰ সুখটো এতিয়া তাত আছে। 1 লাখ টকা 1.5 লাখ টকীয়া মোবাইলটোতহে মোৰ সুখ আছে। মোৰ হাতত যদি এখন বাইক আছে, মোৰ লগৰটোৱে এখন যদি 4 হুইলাৰ আনিলে, মই ভাবিম যে মোৰ সুখটো তাত আছে। আমাৰ যিটো বস্তু হাতত নাথাকে আমি তাত সুখটো আছে বুলি ভাবি থকা বস্তুটোৰ আনন্দ আমি ল'ব নোৱাৰোঁ। এই ৰজাজনৰ, এজন ৰজা এখন ৰাজ্যৰ, চব আছে কিন্তু সন্তান নাই। সেইকাৰণে সদায় তেওঁ চিন্তা কৰে যে মোৰ সন্তান কেনেকৈ হ'ব। আৰু সেইটো চিন্তা কৰি এবাৰ তেওঁ এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল। তান্ত্ৰিকজনক সুধিলে যে মোৰ উত্তৰাধিকাৰী নাই, কিবা উপায় আছেনে যিটো কৰিলে মই মোৰ উত্তৰাধিকাৰী পাম বা মোৰ সন্তান জন্ম হ'ব? তান্ত্ৰিকজনে চাই মেলি ক'লে, মহাৰাজ, তুমি এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। যদি তুমি এটা সৰু ল'ৰা যদি বলি দিব পাৰা তেতিয়াহ'লে তোমাৰ এটা সন্তান হ'ব। মহাৰাজজন ধাৰ্মিক আছিল। তেওঁ ক'লে যে মই মোৰ সুখৰ কাৰণে কোনো এগৰাকী মাতৃৰ কোলাৰ পৰা সন্তান এটা কাঢ়ি আনি বলি দিব নোৱাৰোঁ। তান্ত্ৰিকজনে ক'লে, তেতিয়াহ'লে তোমাৰ উত্তৰাধিকাৰী হোৱাটো অসম্ভৱ। লোভত পৰিলে মানুহে বিভিন্ন ধৰণৰ কাম কৰে। সেইকাৰণে গীতাত কৈছে ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মন কাম ক্ৰোধস তথা লোভস তস্মাদ এতত্ৰয়ম ত্যজেত। 8ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তিনিখন নৰকৰ দ্বাৰ বুলি কৈছে, কাম, ক্ৰোধ আৰু লোভ। মহাৰাজ লোভত পৰিল। লোভত পৰাৰ কাৰণে নৰবলি দিবৰ কাৰণেও তেওঁ ৰাজি হ'ল, কিন্তু এটা উপায় উলিয়ালে যে মই জোৰ কৰি কোনো মাতৃৰ পৰা সন্তান কাঢ়ি নানো, তাৰ বিপৰীতে মই ৰাইজৰ কাৰণে, প্ৰজাৰ কাৰণে লোভ দেখুৱাই দিওঁ। সেইকাৰণে তেওঁ ৰাজ্যত ঘোষণা কৰিলে, যদি কোনোবাই নিজ ইচ্ছামতে তেওঁলোকৰ সন্তান বলি সজাই যদি আগবঢ়াই দিয়ে তেতিয়াহ'লে মই তেওঁলোকক অজস্ৰ ধন সম্পত্তি দিম, যাতে
14 পুৰুষ হ'লে তেওঁলোকে আনন্দত খাব পাৰে। সেইখন দেশত এটা পৰিয়াল আছিল যিটোৱে ভিক্ষা খুজি খায়। সন্তান হৈছে 9টা ল'ৰা আৰু মাক বাপেকে 9টা সন্তানক সন্মুখত বহুৱাই সুধিলে যে বৰ ধুনীয়া এটা সুযোগ পাইছোঁ, যদি তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যাওঁ তেতিয়াহ'লে আমি অজস্ৰ ধন টকা পইচা পাম আৰু বাকী যেটা 8টা সন্তান থাকিব আমি সকলোৱে মিলি আনন্দত দিন কটাব পাৰিম। কিন্তু প্ৰশ্ন হ'ল বলি হৈ কোন যাব? 9টা ল'ৰা বহুৱাই ল'লে। মাক বাপেকে ডাঙৰজনক ক'লে তয়ে চবতকৈ ডাঙৰ, গতিকে তয়ে বলি হৈ যা। সি ক'লে মই নাযাওঁ, জন্ম দিয়াটো তহঁতে যেনেকৈ আমাক দিলি, গতিকে মোৰ ভৰিত থিয় হোৱালৈ দিব পৰালৈকে আমাক তুলি তালি ডাঙৰ দীঘল কৰাটো তহঁতৰ কৰ্তব্য, গতিকে যেতিয়ালৈকে আমি নিজৰ ভৰিত থিয় নহওঁ তেতিয়ালৈকে তহঁতে তুলি তালি আমাক ডাঙৰ দীঘল কৰ, মই কোনো কাৰণত বলি হৈ যাব নোৱাৰোঁ। এটাকৈ সুধিলে, 8টা ল'ৰাই মানা কৰি দিলে। একেবাৰে সৰু ল'ৰাটোৰ বয়স হ'ব 7 বছৰমান। ই সৰু এপা ভকতৰ লগত থাকি ভাল পায়, ভাগৱত শ্ৰৱণ কৰি ভাল পায়। মাক বাপেকে এই সুবিধাটোক ভাগৱতৰ প্ৰতি থকা বা ধৰ্মৰ প্ৰতি থকা তাৰ এই শ্ৰদ্ধাটোক দুৰ্বলতা হিচাপে ল'লে আৰু ল'ৰাটোক ক'লে যে বোপাই তইতো ভাগৱতৰ চব কথা শুনিছ? সি ক'লে শুনিছোঁ। দধীচি মুনিৰ কাহিনীটোতো শুনিছ, কেনেকৈ দেৱতাসকলৰ কাৰণে দধীচিয়ে নিজৰ শৰীৰ ত্যাগ কৰিছিল? বোলে শুনিছোঁ। তয়ো আজি দিন আহি গ'ল তোৰ পৰিয়ালটো ৰক্ষা কৰিবৰ কাৰণে, ককায়েৰহঁতৰ লগতে মা দেউতাক ৰক্ষা কৰিবৰ কাৰণে তোৰ শৰীৰটো তই ত্যাগ কৰ। সি ক'লে যে মই কৰাত একো আপত্তি নাই, মোৰ এটা চৰ্ত আছে, চৰ্তটো তহঁত দুটাই মানিব লাগিব। মাক বাপেকক ক'লে। মাক বাপেকে ক'লে কি চৰ্ত? ক'লে যে মোক আদেশ কৰ, মোক আদেশ দে যে তই যা বুলি। কাৰণ পিতৃবাক্য পালি ৰামচন্দ্ৰই 14 বছৰ বনবাস কাটিছিল। পিতৃবাক্য পালি পৰশুৰামে মাতৃ ৰেণুকাৰ ডিঙি কাটিছিল। সেইকাৰণে কৈছে ময়ো তহঁতৰ বাক্য পালন কৰিবৰ কাৰণে বলি হৈ যাম, কিন্তু মোক আদেশ কৰ। মাক বাপেকে তত্ত্বটো বুজি নাপালে আৰু ক'লে তোক আদেশ কৰিছোঁ তই যা। লগে লগে ৰজাৰ ঘৰলৈ খবৰ দিলে। তেওঁলোকৰ সৈন্যবিলাক আহি 5 দিনা ৰাতিপুৱা এই সন্তানটোক লৈ গৈছে। লৈ যোৱাৰ সময়ত গাঁৱৰ গোটেই মানুহে গম পায়, গোটেই জমা হৈ গ'ল, চব জুম বান্ধিলে। ল'ৰাটোক লৈ যাওঁতে সি প্ৰত্যেকৰ মুখলৈ চাইছিল, চকুলৈ চাইছিল, কিজানি কোনোবাই কয় নেকি যে মোক এই ল'ৰাটোক লৈ নাযাবা, আমি একেলগে গাঁৱত থাকোঁ, বিপদে আপদে আমি সহায় কৰিম। কিন্তু কোনেও নামাতিলে। শেষত এই ল'ৰাটোক লৈ গ'ল, মহাৰাজৰ ওচৰত থিয় কৰালে। মহাৰাজে তান্ত্ৰিকজনক মতালে। তান্ত্ৰিকজনে এখন নদীৰ পাৰলৈ লৈ গ'ল। নদীৰ পাৰত এটা প্ৰকাণ্ড মূৰ্তি সাজিলে আৰু সাজি এজন কাটোৱালক মাতিলে। কাটোৱালজনে প্ৰকাণ্ড এখন তৰোৱাল লৈ বলি দিবৰ কাৰণে সাজু হ'ল। সৰু ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই মালাই ধাৰি পিন্ধাই দিয়া হ'ল আৰু বলিশালত তাক ডিঙি পাতিবলৈ ক'লে। সি বলিশালত গৈ ডিঙিটো পাতি দিলে। মহাৰাজৰ মনটো কিবা কিবি লাগি আছে। মহাৰাজে তাক সুধিলে, বোপাই তোৰ শেষ ইচ্ছা কিবা আছে নেকি? সি ক'লে যে মহাৰাজ আপুনি মোক শেষ ইচ্ছাৰ কথা সোধে, মোৰ কেৱল বয়স হৈছে 7 বছৰ, গোটেই জীৱনটো মোৰ আগত পৰি আছে, গতিকে মোৰ আশাটো বহুত আছে, কিন্তু মোৰ মা দেউতাক ধন টকা পইচা লাগে আৰু আপোনাক উত্তৰাধিকাৰী লাগে, গতিকে মই মোৰ ইচ্ছা জনাই আপোনাক লাভ নহ'ব, সেইকাৰণে আপুনি কাটিবলৈ আদেশ দিয়ক। মহাৰাজে ক'লে হ'লেও কিবা যদি সৰু সুৰা তোৰ ইচ্ছা আছে ক। সি ক'লে মই অকণমান ঈশ্বৰ সেৱা কৰিম। বোলে ঠিক আছে কৰ। ই বালিতে 4টা ঘৰ বনালে, বালিঘৰ। প্ৰথম ভেটিটোৰ ওচৰত গৈ সেৱা কৰিব বিচাৰিছে যদিও পৰা নাই, কান্দি কান্দি উঠিছে আৰু ঘৰটো ভাঙি পেলালে। দ্বিতীয়টো বালিঘৰৰ ওচৰত গ'ল, তাতো সেৱা কৰিব বিচাৰিছে, প্ৰাৰ্থনা কৰিব বিচাৰিছে, পৰা নাই, সেইটো ঘৰো ভাঙি দিলে। তৃতীয়টোৰ ওচৰত গ'ল, সেইটোৰ ওচৰতো সি সেৱা লৈছে, কিন্তু একো প্ৰাৰ্থনা কৰিব পৰা নাই, হুক হুকাই কান্দিছে, ঘৰটো ভাঙি দিলে। চতুৰ্থটো যিটো বালিঘৰ আছিল, সেইটোৰ ওচৰত যেতিয়া সি সেৱা লৈছে, তাৰ মুখলৈ যেন কিবা এটা ৰূপান্তৰ, কিবা এটা সলনি হৈ কিবা আহিছে
হাঁহিৰ এটা বিৰিঙনি তাৰ মুখত দেখা পোৱা গৈছে। সি চকু পানী মোহাৰি পেলালে আৰু তাৰ পৰা হাঁহি হাঁহি উঠি আহিল। আহি বলিশালত ডিঙিটো পাতি মহাৰাজক ক'লে, মহাৰাজ এতিয়া মোক কাটক, মোৰ কোনো আপত্তি নাই। তান্ত্ৰিকজনে ভয় খাই গ'ল দেখি যে ই কিবা যাদু মন্ত্ৰ জানে নেকি। 3টা ঘৰ আগতে সাজি লৈ 3টা ভাঙি পেলালে। তান্ত্ৰিকজনে ভয় কৰিছে, কিজনী ইয়াৰ ডিঙি কটাৰ লগে লগে মোৰ ডিঙি সৰি পৰে নেকি, কি ঠিক। তথাপিও তাক সুধিছে, বোপাই তই এইবিলাক কি কৰিলি? সি কৈছে, জানি কি লাভ, আপোনালোকে কাটক। মহাৰাজে সুধিলে পুনৰ, অ' বোপাই বুজাই দে তই কি কৰিলি। তে সেই কণমানিটোৱে কৈছিল, মহাৰাজ এই চাৰিওটা মোৰ জীৱনৰ আশ্ৰয়ৰ স্থান। মহাৰাজে ক'লে, মানে প্ৰথমটো মোৰ পিতৃ মাতৃৰ আশ্ৰয়। আমি সৰুৰে পৰা যেতিয়াই সংঘাত পাওঁ, বিপদ পাওঁ, দৌৰ মাৰি গৈ মাৰ কোলাত উঠোঁ, দেউতাৰ কোলাত উঠোঁ আৰু তেতিয়া নিজকে সুৰক্ষিত অনুভৱ কৰোঁ। ল'ৰাটোৱে কৈছে, মই যি মা দেউতাৰ কোলাত উঠি নিজকে সুৰক্ষিত অনুভৱ কৰিছিলোঁ, সেই মা দেউতাই আজি মোক বলি সজাই পঠাই দিলে। গতিকে এইটো মোৰ কাৰণে আশ্ৰয়টো কোনো অৰ্থ নাই। দ্বিতীয়টো কোন? দ্বিতীয়টো মোৰ মিতিৰ কুটুম, মোৰ গাঁৱৰ মানুহ। আমি গাঁও পাতি কিয় বাস কৰোঁ? এজনৰ যেতিয়া বিপদ হয় আমি 10জন আগবাঢ়ি আহি তেওঁক সহায় কৰিব লাগে, নহ'লে গাঁও পাতি থকাৰ লাভ কি? ল'ৰাটোৱে কৈছে, মোক অনাৰ সময়ত মই গাঁৱৰ প্ৰতিজন মানুহৰ চকুলৈ চাইছিলোঁ, কিজানি কোনোবা আগবাঢ়ি আহে নেকি, কোনোবাই কয় নেকি যে সন্তানটো নিব নালাগে, কোনেও নামাতিলে। এইবিলাকো মিছা, এইবিলাক আশ্ৰয় লৈ লাভ নাই, সেইকাৰণে ভাঙি দিলোঁ। বোলে তৃতীয়টো কোন? তৃতীয়টো মোৰ ভাগ্য। আমি ভাগ্যৰ ওপৰত ধিয়াই থাকোঁ প্ৰায়। আমাৰ 9টা সন্তান, 8টা মোতকৈ ডাঙৰ আটাইকেইটা দাদা পাৰ হৈ গ'ল, তেওঁলোকৰ ভাগ্য ভাল। মই চবতকৈ সৰু, অথচ মোৰ ভাগ্য ইমানেই বেয়া যে ময়ে বলি হৈ আহিবলগীয়া হ'ল। গতিকে ভাগ্যৰ ওপৰতো বিশ্বাস কৰি লাভ নাই, এইটোত আশ্ৰয় লৈ লাভ নাই। মহাৰাজে ক'লে, কিন্তু 4ৰ্থ বালিঘৰটো তুমি নাভাঙিলা আৰু তাৰ সেৱা কৰাৰ লগে লগে তোমাৰ মুখত এটা হাঁহিৰ জিলিঙনি এটা আহিছে, তুমি তাৰ পৰা হাঁহি হাঁহি উঠি আহিছা, এইটো কাৰ আশ্ৰয়? কণমানিটোৱে ক'লে, মহাৰাজ এইটোৱে মোৰ পৰম আৰাধ্য ভগৱান কৃষ্ণৰ আশ্ৰয়। মই যেতিয়া ভগৱান কৃষ্ণক মনতে স্মৰণ কৰি তেওঁৰ ওচৰত যেতিয়া মই সেৱা ল'লোঁ, মোৰ যেন হৃদয়ৰ পৰা ভগৱানে কৈছে, বোপাই চিন্তা কিয় কৰিছ? তোৰ শৰীৰটোহে ইহঁতে কাটিব পাৰিব, তই শৰীৰ নহয়, তই হলি আত্মা, তোৰ মৰণ নাই। নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ন্ত পুনঃ শোষয়তি মাৰুত অচেদ্য অয়ম দাহ্য অয়ম অক্লেদ্য অশৌচ্য এব চ নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰৰে কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। ই অচেদ্য, ই অদাহ্য, নিত্য আৰু সনাতন। সেইকাৰণে ভগৱান কৃষ্ণই যেন মোক ক'লে যে বোপাই তই চিন্তা নকৰিবি, তোৰ শৰীৰটোহে ইহঁতে নাশ কৰিব পাৰিব, তোক ইহঁতে নষ্ট কৰিব নোৱাৰে, তই হলি আত্মা আৰু মই তোৰ লগত আছোঁ, মই তোক দুহাত মেলি ধৰিম। যেনেকৈ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, ঠিক তেনেকৈ আত্মাই এটা শৰীৰ নষ্ট হ'লে বেলেগ এটা শৰীৰলৈ গুচি যায়। বাসামচি জীৰ্ণানি যথা বিহায় নৱানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নৱানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। ল'ৰাটোৱে ক'লে যে মহাৰাজ, মোৰ ভিতৰৰ পৰা ভগৱান কৃষ্ণই মোক যেন ক'লে যে তই চিন্তা নকৰিবি, মই তোৰ লগত আছোঁ দুহাত মেলি, উঠ, তোক কাটিবলৈ দে। আৰু তেতিয়া ল'ৰাটোৱে ক'লে, মহাৰাজ মোৰ মনত এতিয়া তিল মানো ভয় নাই, সংশয় নাই, আপোনালোকে মোক বলি দিব পাৰে। তেতিয়া তান্ত্ৰিকজনে কাটোৱালজনক মাতিলে, কাটোৱালজনে প্ৰকাণ্ড এখন তৰোৱাল লৈ আহিল আৰু মন্ত্ৰ উচ্চাৰণ কৰিলে। মহাৰাজে তান্ত্ৰিকজনক ক'লে, অকণমান ৰ, তই গেৰেণ্টি দিব পাৰিবিনে যে সন্তানটো বধ কৰাৰ পাছত, বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই ল'ৰাই হ'ব? তান্ত্ৰিকজনে ক'লে, মই গেৰেণ্টি দিব নোৱাৰোঁ। তান্ত্ৰিকক সুধিলে, তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই এনেকুৱা পিতৃভক্ত মাতৃভক্ত হ'ব, সংস্কাৰী হ'ব, মাক বাপেকৰ কেৱল এটা আদেশ পালন কৰিবৰ কাৰণে
7 বছৰীয়া ল'ৰাটোৱে ই ওলাই আহিছে প্ৰাণ ত্যাগ কৰিবৰ কাৰণে। এনেকুৱা সংস্কাৰী হ'বনে? তান্ত্ৰিকজনে ক'লে মই গেৰাণ্টি দিব নোৱাৰোঁ। তান্ত্ৰিকজনক সুধিলে যে তই গেৰাণ্টি দিব পাৰিবিনে এই ল'ৰাটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব তাৰ ভগৱানৰ ওপৰত এনেকুৱা নিষ্ঠা হ'ব? এই 7 বছৰ বয়সত প্ৰভু ভগৱন্তত আশ্ৰয় লোৱাৰ পাছত যিটো ল'ৰাই হাঁহি হাঁহি প্ৰাণ ত্যাগ দিবৰ কাৰণে আগবাঢ়ি আহিছে, এনেকুৱা ল'ৰা মোৰ জন্ম হ'ব? তান্ত্ৰিকজনে ক'লে মই গেৰাণ্টি দিব নোৱাৰোঁ। তেতিয়া মহাৰাজে ক'লে তেতিয়াহ'লে তোৰ তাম ঝাম বন্ধ কৰ। তান্ত্ৰিকে ক'লে কিন্তু যদি ইয়াক বলি নিদিয়ে তেতিয়াহ'লে আপোনাৰ সন্তান নহয়, আপুনি উত্তৰাধিকাৰী নাপায়। মহাৰাজে ক'লে যে মোক আৰু বেলেগ উত্তৰাধিকাৰী নালাগে, যিহেতু এই সন্তানটোক মাক বাপেকে অলৰেডি ত্যাগ কৰিছে আৰু তাৰ বিনিময়ত মই মাক বাপেকক যি লাগে সমস্তখিনি দি দিছোঁ। গতিকে মই এই ল'ৰাটোকে মোৰ সন্তান হিচাপে মই তুলি ল'ম, ইয়াকে মোৰ ৰাজ্যৰ উত্তৰাধিকাৰী হিচাপে মই ঘোষণা কৰিলোঁ। আৰু লগে লগে সেই সন্তানটোকে মহাৰাজে তেওঁৰ নিজৰ সন্তান হিচাপে তুলি লৈ উত্তৰাধিকাৰী পাতিলে। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যদ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। এই 10ম স্কন্ধৰ প্ৰথমতে আমাৰ বাপজনাই এই শ্লোকভাগী উচ্চাৰণ কৰিছিল। যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাৱ নাহি যাৰ সিটো কবি হোৱে, হেনয় পৰমানন্দ বন্দো মাধৱক, কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক। আমি আশ্ৰয় ক'ত লওঁ সেইটোৱে ডাঙৰ কথা। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যে মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধনজন, জানি সবে তেজী ভজা কৃষ্ণৰ চৰণ। কাৰণ কৃষ্ণত যদি আমি শৰণ লওঁ, কৃষ্ণৰ চৰণ যদি আমি ভজন কৰোঁ, তেতিয়াহ'লে আমি পৰম আনন্দ লাভ কৰিব পাৰিম। কংসে বোলে বসুদেৱ কিনো পুণ্যশালী, এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি। কংসই ভাবিছে যে বসুদেৱ কেনেকুৱা হ'ব লাগিব, নিজৰ সত্য অংগীকাৰ ৰক্ষা কৰিবৰ কাৰণে নিজৰ পুত্ৰ, প্ৰথম পুত্ৰ কীৰ্তিমন্ত, তাকো আনি মোৰ হাতত উঠাই দিছে। গতিকে বসুদেৱ ধন্য। হাঁহিবলৈ নিও ইটো সৱাল তোমাৰ, আতহন্তে কিছু ভয় নাহিকে আমাৰ। কংসই ক'লে যে হে বসুদেৱ, আৰে এইটো ল'ৰাৰ পৰা মোৰ কোনো ভয় নাই, তুমি ইয়াক লৈ যোৱা। কীৰ্তিমন্তক প্ৰথম সন্তানটোক কংসই বসুদেৱৰ হাততে তুলি দিলে। যোৱা যোৱা ইয়াক লৈ যোৱা, মোৰ ইয়াৰ পৰা কোনো ভয় নাই। তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি, সেহিহে মোহৰ মৃত্যু শুনি আছো বাণী। তোমাৰ যেতিয়া অষ্টম পুত্ৰ হ'ব, সেই পুত্ৰটো মোৰ ওচৰত আনি দিবা, কাৰণ মই শুনি আছোঁ, আকাশী বাণী শুনিছোঁ কি বুলি, যে তোমাৰ অষ্টম পুত্ৰৰ দ্বাৰাহে মোৰ মৃত্যু আছে। গতিকে এইটো সন্তান মোৰ একো এওঁৰ প্ৰতি কোনো বেয়া ভাৱ নাই, তুমি লৈ যোৱা, এই বুলি প্ৰথম সন্তানটো দি দিলে। হেন শুনি বসুদেৱ পুত্ৰ কোলে ধৰি, আপোন গৃহক গৈলা মন্য পৰি হৰি, নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে, আন বুলি আন কৰয় অসতি দুৰ্জনে। কংসৰ কথা শুনি বসুদেৱ নিজৰ ঘৰলৈ যায়। হেন শুনি বসুদেৱে পুত্ৰ কোলে ধৰি, সন্তানটো কোলাত লৈ, আপোন গৃহক গৈলা মন্য পৰি হৰি, শোক পৰিহাৰ কৰি নিজৰ ঘৰলৈ গ'ল। তথাপিও নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে। যদিও কংসই কৈছে যে মই তোৰ সন্তানটো এৰি দিলোঁ, তই লৈ যা, বসুদেৱে কৈছে, মনত ভাবিছে যে এইজন মানুহৰ একো ঠিক নাই, আন কৈ আন বুলি আন কৰৈ অসতি দুৰ্জনে। কিবা এটা কৈ পেলাই কিবা এটা কৰে, কাৰণ তেওঁলোকৰ আচৰণত সত্যতা নাই। সেইকাৰণে বসুদেৱে চিন্তা কৰিছে, যদিও মোক কংসই কৈছে সন্তানটো লৈ যোৱা বুলি, মই লৈ যাওঁ, কিন্তু মনত তেওঁৰ চিন্তা আছে কি বুলি, যে ইয়াৰ কথাত কোনো বিশ্বাস কৰিব নোৱাৰি, আন কৈ পেলাই আন কৰ্ম কৰে। ইয়ালৈকে গৈছে, তাৰপিছত অকণ পাঠ যাওক। কৃষ্ণ ভাগৱতৰ অনুবাদ কৰোঁতে কেইটামান অধ্যায়ৰ পাছত একোটাকৈ উপদেশ দি গৈছিল জনকল্যাণৰ নিমিত্তে। তেওঁ যিকেইটা স্কন্ধ অনুবাদ কৰিছে, প্ৰথম, দ্বিতীয়, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলি চলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ, শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ, এইকেইটা গুৰুজনাই নিজে কৰা। এইকেইটা স্কন্ধ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত একোটাকৈ উপদেশ দি গৈছে। এই উপদেশসমূহৰ গুৰুজনাই দিয়া উপদেশ ভাগৱতত টোটেল আছে 173টা। 173টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ, যিখন গ্ৰন্থ যোৱাবাৰ আমি ইয়ালৈ আহোঁতে আপোনালোকক দি গৈছিলোঁ, কহে গুৰু শংকৰ।
নাজানো মই আপোনালোকে অধ্যয়ন কৰিছেনে নাই। গুৰুজনাই দিয়া 173টা উপদেশ এই গ্ৰন্থখনত আছিল। তাৰে এটা উপদেশ বৰ্তমান ওলাইছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আনপুণ্য নাহিকে কলিত। ইয়াত কৈছে সমস্ত মানৱ জাতিৰ কাৰণে শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত, কৃষ্ণৰ চৰিত্ৰসমূহ তোমালোকে শ্ৰৱণ কৰা। ভগৱান কৃষ্ণই যিখিনি লীলা কৰি গৈছে সেই লীলাখিনি আমাক শ্ৰৱণ কৰিবলৈ কৈছে। কিয়? কাৰণ প্ৰভু ভগৱন্তৰ লীলাসমূহ দিব্য। জন্ম কৰ্ম চমে দিব্যম এৱম য ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9ম শ্লোক, 9 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। এই জন্ম কৰ্মখিনি যদি কোনোবাই শুনে, ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি, শৰীৰ ত্যাগ কৰাৰ পাছত তেওঁ আৰু পুনৰ জন্ম ল'বলগীয়া নহয়। ইয়াত সেইকাৰণে কৈছে শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আনপুণ্য নাহিকে কলিত। কলিত ইয়াতকৈ আৰু পুণ্য একো নাই। যুগ ধৰ্মৰ মতে কৃতেয়দ ধিয়ায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকা মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ মতে ঈশ্বৰক আৰাধনা কৰাৰ যি মাৰ্গ আছে তাৰ ভিতৰত আটাইতকৈ সুগম আৰু সুলভ মাৰ্গ হৈছে তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰা। সেইকাৰণে গুৰুজনাই ইয়াত লিখিছে, আতপৰে আনপুণ্য নাহিকে কলিত। যদিও কলিক দুখৰ সাগৰ বুলি কোৱা হয়, তথাপিও তাত এটা পৰম গুণ আছে। দুখৰ সাগৰ কলি, তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কইলা ৰক্ষণ, অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। ইয়াত কেৱল মাত্ৰ কৃষ্ণৰ কীৰ্তন কৰি কলি যুগত মানুহে পাৰ পাব পাৰে। সেইকাৰণে গুৰুজনাই লিখিছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আনপুণ্য নাহিকে কলিত। লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। তোমালোকে এনেকুৱা এটা জন্ম পাইছা যিটো জন্মৰ ব্ৰহ্মায়ো বাঞ্ছনা কৰে। ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। 84 লাখ যোনি আছে, বিভিন্ন ধৰণৰ শৰীৰ। এই 84 লাখ যোনিৰ 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 लाख कुर्म कभी गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई। जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गस गसनिर प्रजाति, 9 लाख जलचर प्राणीर प्रजाति, 11 लाख काछर दरे सरीसृप जातीय प्राणीर प्रजाति, चराई चिरिकटिर प्रजाति आछे 10 लाख, 30 लाख विभिन्न जन्तु, 4 लाख बांदर प्रजाति, টোটেল মিলাই 84 লাখ। 84 লাখ যোনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহুত পুণ্যৰ ফলত আমি এই শৰীৰটো লাভ কৰিছোঁ। সেইকাৰণে গুৰুজনাই কৈছে, লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত। এই শৰীৰটো পাবৰ কাৰণে ব্ৰহ্মায়ো আশা কৰে। কাৰণ স্বৰ্গই কওক, ব্ৰহ্মলোকলৈকে কওক, ক'তো সাধন কৰাৰ উপায় নাই, ঈশ্বৰ ভক্তি কৰাৰ উপায় নাই। কেৱল মানুহৰ যোনিৰ দ্বাৰাহে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। বাকী সববিলাক ভোগৰ যোনি। তেওঁলোকে প্ৰাৰব্ধত লৈ অহা ফলখিনি ভোগ কৰে মাত্ৰ। যেনেকৈ এজন মানুহে পকেটত 1 লাখ টকা ভৰাই হিল ষ্টেচনত ফুৰিব গৈছে, 1 লাখ টকা থকালৈকে হিল ষ্টেচনত আনন্দ কৰিব পাৰিব। পইচা শেষ হোৱাৰ লগে লগে পুনৰ ঘৰলৈ আহিব লাগিব। ঠিক তেনেকৈ স্বৰ্গত দেৱতা হৈ তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে পুণ্য সঞ্চিত হৈ আছে। তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, স্বৰ্গত তেতিয়ালৈকে থাকিব পাৰিবা যেতিয়ালৈকে তোমাৰ পুণ্য আছে। পুণ্য ক্ষয় হ'লে পুনু নৰকত মজে আকৌ আহিব লাগিব। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত।
সেইকাৰণে তোমালোকে যত্ন কৰি কৃষ্ণৰ অমৃত পান কৰা। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্মহেৰা হাততে হৰায়। ক্ষণিক সংসাৰ, এই সংসাৰখন খন্তেকীয়া। দুৰ্লভ মানুষ দেহ দেহী নাম ক্ষণভংগুৰ। একেবাৰে ক্ষণিক আমাৰ মানুহৰ দেহাটো কচুপাতৰ পানীৰ দৰে, বিজুলীৰ দৰে, নদীত টানি দিয়া এডাল ৰেখাৰ দৰে, পানীত টানি দিয়া ৰেখাডালৰ দৰে অস্থিৰ। এই আছে এই নাই। সেইকাৰণে ইয়াত লিখিছে ক্ষণিক সংসাৰ, বিলম্বত কাৰ্য নাই, দেৰি কৰি লাভ নাই, চিন্তামণি জন্মহেৰা হাততে হেৰায়। বহুত মূল্যৱান বস্তু যদি একো নকৰা, কাষতে থাকিও লাভ নহ'ব। হাতত মূল্যৱান বস্তু আছে, যদি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে তাৰ কোনো লাভ নাই। আপোনাৰ ঘৰত গাড়ী আছে, আপুনি চলাব নেজানে, কি লাভ হ'ব? আপোনাৰ হাতত বহুত ডাঙৰ ডাঙৰ বস্তু আছে, আপুনি ব্যৱহাৰ নেজানে, কি লাভ হ'ব? মূল্যৱান বস্তু হাতত থাকোঁতেও যদি আমি ব্যৱহাৰ কৰিব নাজানো, তেতিয়া তাৰ পৰা আমাৰ বিশেষ একো লাভ নহ'ব। সেইকাৰণে ইয়াত কৈছে ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্মহেৰা হাততে হেৰায়। নাহিকে চেতন কাল অজগৰে গিলে, ধনজন জীৱন যাইবেক একতিলে। নাহিকে চেতন কাল অজগৰে গিলে। সময় আমাক এফালৰ পৰা গ্ৰাস কৰি আহি আছে। আমি দেখোঁ বহুতে জন্মদিন পাতে বিৰাট ধুমধামেৰে। এটা দিশ তেওঁলোকে চায় যে মোৰ জন্মদিন আজি, ইমান সংখ্যক জন্মদিন, কিন্তু এটা কথা পাহৰি যায় যে মই জীৱনৰ মোৰ ইমানখিনি দিন পাৰ কৰিলোঁ, মোৰ এটা বছৰ আকৌ কমিল। অৰ্থাৎ যদি 100টা বছৰ প্ৰাৰব্ধত লৈ আহিছিল, 40 নম্বৰৰ জন্মদিন যদি পাতি আছে, তেওঁ গম পাব লাগে যে 40টা বসন্ত মোৰ অলৰেডি গ'ল, মাত্ৰ মোৰ আগত 60 বছৰটোহে আছে। এটা এটা দিন আমাৰ পৰা কমি গৈ আছে। প্ৰতিটো মুহূৰ্তত সময় আমাৰ কমি গৈ আছে। আমি আগবাঢ়ি আছোঁ মৃত্যুৰ পথলৈ। গতিকে এই কথাটো ইয়াত কৈছে, চিন্তামণি জন্মহেৰা হাততে হেৰায়। নাহিকে চেতন কাল অজগৰে গিলে, ধনজন জীৱন যাইবেক একতিলে। যিমানবিলাক ধন টকা পইচা সম্পত্তি আছে, চব এক মুহূৰ্তত সকলো শেষ হ'ব। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে যে সময় নষ্ট নকৰি কৃষ্ণৰ কথা, কৃষ্ণৰ লীলা শ্ৰৱণ কীৰ্তন কৰা। ইয়ালৈকে গৈছে কৃষ্ণ। কৃষ্ণ যত দেখা ভাজা পুত্ৰ সবে কাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে তেতি ক্ষণ। বিষয়ৰ সুখ একতিলে কৰি সুৰ, যমৰ কিংকৰে ধৰি নিব যমপুৰা। যমৰ মুতিক দেখি হৰাইব চেতনা, দুৰ্ঘোৰা নৰকে পেলাই ভুঞ্জাইবে যাতনা। হেন জানি কৃষ্ণৰ চৰিত কৰা সাৰ, হতে বেশে তৰিবা ঘোৰা সংসাৰ নিকাৰ। কৃষ্ণ পৰে কৈছে, যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে যেতি ক্ষণ। বিষয়ৰ সুখ একেতিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যি ভাৰ্যা পুত্ৰ, ধন টকা পইচা এইবিলাক পাবৰ কাৰণে, লাভ কৰিবৰ কাৰণে তাৰ মাজত সুখ আছে বুলি ভাবি আমি 24/7 অৰ্থাৎ প্ৰতিটো মুহূৰ্ত একাকাৰ কৰি দিছোঁ। এই বস্তুবিলাকে আমাক সুখ দিব নোৱাৰে, চব ইয়াতে পৰি থাকিব। যত যিমান আছে, যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে যেতি ক্ষণ। যেতিয়া কালে ধৰিব, যেতিয়া মৃত্যু আহিব, কোনো কাকো ৰাখিব নোৱাৰে। বিষয়ৰ সুখ একেতিলে কৰি চুৰ,
যমৰ কিংকৰে ধৰি নিবে যমপুৰ। য'ত বিষয়ত সুখ আছে বুলি আমি বৰ্তমান বিষয়ৰ সুখৰ প্ৰতি আশা কৰি ধন টকা পইচা পুত্ৰ পৰিবাৰ কৰি মৰি আছোঁ, এই সমস্তবিলাক যিমানবিলাক আছে সময় অহাৰ লগে লগে চব নষ্ট হ'ব আৰু যিখিনি পুত্ৰ ভাৰ্যা আছে তেওঁলোককো যমৰ কিংকৰে ধৰি লৈ যাব। যমৰ কিংকৰে ধৰি নিবে যমপুৰ, যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। আৰু যেতিয়া যমৰ কিংকৰে লৈ যাব, যাৰ যেনেকুৱা কৰ্ম সি তেনেকুৱা কৰ্ম ফল ভোগ কৰিব লাগিব। যদি আমি এই জীৱনত অপকৰ্ম কৰিছোঁ, নিষিদ্ধ কৰ্ম কৰিছোঁ, কৰিব নলগীয়াখিনি যদি কৰি আছোঁ, তাৰ ফলটো আমি ভোগ কৰিব লাগিব। যমদূতে আমাক বিভিন্ন ধৰণৰ শাস্তি দিব। সেইকাৰণে গুৰুজনাই লিখিছে, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, তেবেহে তৰিবা ঘোৰ সংসাৰ নিকাৰ। সেইকাৰণে কেৱল কলিযুগত এটাই মাত্ৰ উপায় আছে যে আমি কৃষ্ণৰ চৰিত্ৰ পান কৰিব লাগে, যোনে যিমান পাৰোঁ। আমি প্ৰায়ে কওঁ, আপোনালোকৰ আজিকালি বহুলভাৱে এটা বস্তু প্ৰত্যেক মানুহৰ হাততেই আছে, সেইটো হৈছে ফোন, মোবাইল। মোবাইলটো ৰিং কৰিলে আমি হেল্ল' বুলি কওঁ। হেল্ল' কাৰ নাম জানানে নাই? হেল্ল' হৈছে যোনে মোবাইল সৃষ্টি কৰিছিল তেওঁৰ পত্নীৰ নাম। আৰু আমি নজনাকৈ মাইকী মানুহ এজনীৰ নাম এনি টাইম লৈ থাকোঁ হেল্ল' হেল্ল' কৈ। তাৰ ঠাইত কৃষ্ণ কৃষ্ণ বুলি ক'বলৈ লোৱা ভাল। যদি নজনাকৈ হওক জানিয়ে হওক আমি যদি কৃষ্ণ বুলি কওঁ, দিনটোত যদি 10 বাৰ ফোন আহে 10 বাৰ কৃষ্ণ নাম ল'লে, আৰু আপুনি কাৰোবালৈ কওঁতেও যদি কৃষ্ণ কৃষ্ণ ক'বলৈ অভ্যাস কৰিলে, আৰু তাৰ বাহিৰেও যদি জ্যেষ্ঠজনক দেখে বা যাক আপুনি দেখে, আপোনাৰ ওচৰলৈ কোনোবা আহিছে, আপুনি অভিবাদন জনাওঁতে যদি কৃষ্ণ বুলি ক'বলৈ ল'লে, অভিবাদন শিলস্য নিত্যম বৃদ্ধ উপসেবিনা চতুৰ্থস্য বৰ্ধতে আয়ু বিদ্যা যশো বলম। 4টা বস্তু বৃদ্ধি হয় বুলি কৈছে, আয়ু যশ বিদ্যা আৰু বল। যদি কেৱল আমি কৃষ্ণ বুলি ক'বলৈ সম্বোধন কৰিবলৈ শিকোঁ, ইজনে সিজনক যদি অভিবাদন কৰিবলৈ শিকোঁ, কৃষ্ণ শব্দটো যদি আমি দৈনন্দিন জীৱনত ল'বলৈ প্ৰেক্টিছ কৰোঁ, তেতিয়া কৈছে 4টা বস্তুৰ লাভ হ'ব, আপোনালোকৰ বাঢ়িব। আয়ুস বৃদ্ধি, বিদ্যা জ্ঞান যশ আৰু বল। 4টা বস্তুৰ বৃদ্ধি হ'ব কেৱল কৃষ্ণ বুলি ক'লে। জ্যেষ্ঠজনক অভিবাদন জনালে, জ্যেষ্ঠজনক সন্মান জনালে, এই 4টা বস্তুৰ আমাৰ অট'মেটিকেলি বৃদ্ধি হ'ব। গতিকে আমি তাৰ সেয়া নকৰি পেলাই বেলেগ বেলেগ বাহিৰৰ কিছুমান কথা লৈ পেলাই মূৰ ঘমাই আছোঁ। এতিয়া ইয়াত কৈছে, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, কাৰণ কলিযুগত ইয়াৰ বাহিৰে আন একোৱেই নাই। হৰিৰ নামেব 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 মম জীৱনম কলৌ নাস্তেইব 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 গতিৰন্যথা। নাৰদে কৈছে কলিযুগত কেৱল হৰিনাম হৰিনাম আৰু হৰিনামে মোৰ জীৱন, হৰিনামৰ বাহিৰে মোৰ একো নাই একো নাই একো নাই, কেৱল কৃষ্ণৰ চৰিত্ৰ। সেইকাৰণে গুৰুজনাই ইয়াত বাৰে বাৰে কৈছে যে তোমালোকে কৃষ্ণৰ চৰিত্ৰ পান কৰা। আমি যিমানবিলাক কৰ্ম কৰিছোঁ এইবিলাকক কৰ্ম বুলি কয়। প্ৰভু ভগৱন্তই যিমানখিনি কৰিছে এইবিলাক লীলা বুলি কয়। এই লীলাখিনি যদি আমি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে সেই লীলাখিনি যিহেতু দিব্য, সেই লীলা শ্ৰৱণ কীৰ্তন কৰিলে প্ৰভু ভগৱন্তৰ প্ৰতিটো লীলাৰ প্ৰতিটো কথা আমাৰ কৰ্ণপথে গৈ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়, সমস্ত হৃদয় আমাৰ পবিত্ৰ কৰি তুলিব। আৰু যদি হৃদয়খন পবিত্ৰ হয় তেতিয়া আপুনি ঈশ্বৰক দৰ্শন কৰিব পাৰিব। এতিয়াও বহুতে বাহিৰত গৈ পেলাই ঈশ্বৰক দৰ্শন কৰিবলৈ যায়। ইভেন আমাৰ এনেকুৱা বিশ্বাস আছে, গাঁৱৰ নামঘৰটোত থকা ভগৱানটো পাৱাৰ 25%, বাহিৰত থকাটো 75%, ক'ৰবাত আছে 100%। গতিকে আমি ইয়াত শৰাই দিয়াতকৈ অমুক নামঘৰত দিওঁগৈ। এইবিলাক মানুহৰ ভ্ৰান্ত ধাৰণা। দেৱৰ ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আশা হৰি সবাৰো হিয়াত। যিজন ঈশ্বৰ নামঘৰত বিৰাজমান হৈ আছে, যিজন ঈশ্বৰ আপোনালোকে বেলেগ বেলেগত গৈ বিচাৰি ফুৰিছে, সেইজন ঈশ্বৰ আপোনাৰ হৃদয়তে আছে। আপুনি কিয় দেখা পোৱা নাই? কাৰণ আমাৰ মনত কপটতা আছে, কলুষতা আছে। সেইকাৰণে মায়াৰ আৱৰণখনৰ কাৰণে আমি দেখা পোৱা নাই। এই মায়াৰ আৱৰণখন আঁতৰ যেতিয়ালৈকে কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি ভগৱানৰ দৰ্শন নাপাম। আৰু আৱৰণ কেনেকৈ আপুনি আঁতৰাব? গীতাত অৰ্জুনক কৈছে, দৈৱহী এষ গুণময়ী মম মায়া দূৰত্বয়া মাম এব যে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক।
ইয়াৰ পৰা পৰিত্ৰাণ তেওঁহে পাব পাৰিব যিজনে মাম এব ইয়ে প্ৰপদ্যন্তে কেৱল মোৰ চৰণত যোনে শৰণ ল'লে। কেৱল মোৰ চৰণত যোনে শৰণ ল'লে তেওঁহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু যেতিয়ালৈকে আমি মায়াৰ পৰা পৰিত্ৰাণ নাপাওঁ তেতিয়ালৈকে আমি এই জীৱনৰ যিমানবিলাক দুখ সংঘাত ইত্যাদি আছে ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিম। কাৰণ মায়াৰ তিনিটা গুণে আমাক কাঠ পুতলাৰ দৰে নচুৱাই আছে। সত্যম ৰজস্তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ তিনিটা গুণ আছে মায়াৰ, সত্য, ৰজ আৰু তম। এই তিনিটা গুণে মানুহক কাঠ পুতলাৰ দৰে নচুৱাই আছে, দেহাক আত্মাক শৰীৰৰ লগত বান্ধি ৰাখিছে। এই তিনিটা গুণ কেনেকুৱা? সত্য গুণৰ প্ৰভাৱ তত্ৰ সত্বম নিৰ্মলত্বাদ প্ৰকাশকমনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান সঙ্গেন চানগ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ যিটো সত্যগুণ ই নিৰ্মল, প্ৰকাশময়, পোহৰ দিয়ে। আধ্যাত্মিক জ্ঞান বৃদ্ধি হ'ব। সত্যগুণ বৃদ্ধি হোৱাৰ লগে লগে ঈশ্বৰমুখী হ'বলৈ মন যাব, দহৰ কল্যাণ কৰিবলৈ মন যাব, সুখ আৰু জ্ঞানৰ লগত আপোনাক বান্ধি ৰাখিব। ৰজোগুণ, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজোগুণ হৈছে ৰাগাত্মক, আসক্তি বঢ়াব। বয় বস্তু, ধন, টকা পইচা, পুত্ৰ, পৰিবাৰ, সংসাৰ এইবিলাকৰ প্ৰতি আসক্তি বঢ়াব, তৃষ্ণা বঢ়াব। ইটো লাগে, সিটো লাগে, সিটো লাগে। আৰু তাৰ কাৰণে বিভিন্ন কৰ্মত লিপ্ত কৰাব, নকৰিবলগীয়া কামকাৰী কৰিব। আশা পাশা সতেৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। 14 অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে বিভিন্ন ধৰণৰ কৰাপশ্যনৰ দ্বাৰা হ'লেও টকা ঘটিব, সঞ্চয় কৰিব বিচাৰিব। গতিকে এইবিলাক হৈছে তৃষ্ণা যেতিয়া বাঢ়ি যাব। আৰু তমোগুণৰ মূল যিটো তাৰ কোৱালিটি, তমোগুণ হৈছে প্ৰমাদ আলস্য নিদ্ৰাভি। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম। প্ৰমাদ আলস্য নিদ্ৰাভি, প্ৰমাদ নকৰিবলগীয়া কামবিলাক কৰিব। আলস্য এলেহুৱা ভাৱ, নিদ্ৰা শুই থাকিবলৈ মন যাব। এইবিলাক কোৱালিটি আহিলে গম পাব। আলস্য ভাৱ আহিব, হিংসা কৰিবলৈ মন যাব, প্ৰমাদৰ দৰে কাম কৰিব, বিভিন্ন ধৰণৰ পশু পক্ষীৰ প্ৰতি হিংসা, জীৱৰ প্ৰতি অন্যায়, এইবিলাক ভাৱ মনলৈ আহিব। পঢ়িবলগীয়া বস্তুটো পিছত পঢ়িম বুলি থ'ব, কৰিবলগীয়া কামটো পিছত কৰিম বুলি থ'ব। প্ৰক্ৰাষ্টিনেশ্যন, বেলেগ পিছত কৰিম বুলি কওঁতে কৰিবলগীয়া কামৰ এটা মস্ত প্ৰকাণ্ড এটা দম হৈ যাব। আৰু তাৰ পাছত যেতিয়া ক'ৰ পৰা আৰম্ভ কৰোঁ, কি কৰোঁ একো গম নাপাব, তেতিয়া কি কৰিব? ছুইচাইড। যিমানবিলাকে আত্মঘাতী কৰে সেইবিলাক চিন্তা কৰিয়ে কৰে, তমোগুণৰ প্ৰভাৱ। সেইকাৰণে ইয়াৰ পৰা পাৰ পাব পৰা যদি কিবা উপায় আছে, উপায় এটাই ভগৱান কৃষ্ণই দি কৈছে, মাম এব যে প্ৰপদ্যন্তে মায়াম এতাম তৰন্তিতে। 7 অধ্যায় 14 নম্বৰ শ্লোক। হে অৰ্জুন, যদি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছ মোৰ চৰণত শৰণ ল, তাৰ বাহিৰে গতি নাই। 700 শ্লোকৰ গীতা, 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। 574টা।